প্ৰথমটো বাৰিষাত ৰাজ্যত বান পৰিস্থিতিৰ ভয়ংকৰ ৰূপ। টিয়কৰ জাজিমুখ অঞ্চলৰ নৈপৰীয়া ৰাইজ সন্মুখীন হৈছে ভয়াৱহ পৰিস্থিতিৰ। বিগত কেইদিনৰ নেৰানেপেৰা বৰষুণে ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বৃদ্ধি হৈ অহাৰ ফলত টিয়কৰ কেইবাখনো গাঁও জলমগ্ন হৈছে। ইতিমধ্যে অঞ্চলটোৰ 20খনকৈ গাঁও বাঢ়নি পানী কবলত পৰিছে। জাজিমুখত জাজি নদীৰ ওপৰত থকা বাঁহৰ দলংখন পানীৰ সৈতে উটুৱাই নিয়াৰ ফলত 8খন গাঁৱত যোগাযোগ বিচ্ছিন্ন হৈছে। আনহাতে বৰালিমৰাত জাজিৰ উভতনিৰ সৈতে উটুৱাই নিয়ে আন এখন বাঁহৰ দলং। ফলত নৈপৰীয়া ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। হয়, আচলতে ক'ব লাগিব জাজিমুখটো এটা বানে ধৰা অঞ্চল বুলি সকলোৱে জ্ঞাত, কিন্তু এই যি জাজিমুখত এইবাৰ প্ৰলয়ংকাৰী যি প্ৰথম জাক বান, সেই বানতে আচলতে জাজিমুখ জপংগাঁও সংযোগী যিখন দলং আছিলে জাজি নদীৰ ওপৰত, সেইখন ইতিমধ্যে উটুৱাই লৈ গৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল যোৰহাটত কেবিনেট যেতিয়া অনুষ্ঠিত কৰিছিল, তেতিয়াই কিন্তু জাজিমুখত এই দলংখনৰ পাৰঘাটৰ যিখন দলং, সেই দলংখনৰ কথা তেওঁ উল্লেখ কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পুনৰ 26ৰ নিৰ্বাচন পাবহি হ'ল, কিন্তু আজিৰ তাৰিখত কিন্তু সেই দলংখন কেৱল মাত্ৰ কাগজে পত্ৰে আবদ্ধ থাকিলে, আজিৰ তাৰিখত আধাৰশিলা এটাও নহ'লে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি খুব কাটৰে এটা কথা অনুৰোধ জনাইছোঁ, যিহেতু জাজিমুখৰ এই অঞ্চলটো এতিয়া বাৰিষা সময় হোৱা মাত্ৰ সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈ যায়। গতিকে টিয়ক সমষ্টিৰ বিধায়িকা মহোদয়ৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে যাতে এই দলংখনৰ ব্যৱস্থা গ্ৰহণ কৰি এই যিসমূহ ৰাইজ আছে, আজি 12-13খন গাঁৱৰ ৰাইজ আজি ইতিমধ্যে জনসংযোগৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, তেওঁলোকক আচলতে এই দলংখন দি পিনি উদ্ধাৰ কৰিবৰ ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে ক'ব লাগিব, যি প্ৰলয়ংকাৰী বানে আচলতে এই আজি প্ৰায় 24 ঘণ্টাৰ ভিতৰত জাজিমুখত যি কালৰূপ ধাৰণ কৰিছে, তাৰ ফলত আচলতে জাজিমুখৰ প্ৰায় সংখ্যক মানুহ আচলতে কৃষিজীৱী মানুহ, যিসমূহ পশুধন আছিলে, ইতিমধ্যে সংকট মানে যথেষ্ট বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। যোৰহাট জিলা প্ৰশাসনক আৰু টিয়ক ৰাজচক্ৰ বিষয়াক আমি এটা কথা অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে তেওঁলোকে যাতে এখন ইয়াত ফেৰী ব্যৱস্থা কৰি দিয়াৰ লগতে যিসমূহ পশুধন আছে আচলতে আবদ্ধ হৈ আছে চাপৰিত বানপানীৰ মাজত, সেইসমূহ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে, সেই কথা আমি অনুৰোধ জনাইছোঁ। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, NFR 24।